শোণিতপুৰ জিলাৰ ৰঙাপুৰত গাভৰু নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰি তোলে বিস্তীৰ্ণ অঞ্চল। নিশাৰ ভাগত গাভৰু নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জলমগ্ন কৰি তোলে ভেলুৱাটৰ গাঁও। নৈখনৰ বাঢ়নি পানীয়ে ভেলুৱাটৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ পানীয়ে বুৰাই পেলায়। নদীখনৰ বাঢ়নি পানীয়ে একাংশ ঘৰ-দুৱাৰ বুৰাই পেলোৱাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয়। পুৱাৰ ভাগত অনাহাৰে থাকিবলগীয়া হয় নৈপৰীয়া ৰাইজ। উল্লেখ্য যে গাভৰু নদীখনৰ পাৰত থকা ৰক্ষা কবচ মথাউৰিটো ভাঙি পেলোৱাৰ পিছত ৰাজ্য চৰকাৰে পুনৰ মথাউৰিটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পালে ভেলুৱাটৰ পগলাবিল আৰু খিয়ালমাৰী গাঁওখন প্লাবিত কৰি তোলে। হয়, ৰাতি বহুত বৰষুণ দিছে আৰু ৰাতিপুৱা উঠি পেলাই চাওঁ আমাৰ ঘৰ বাৰীত পানী সোমাই গৈছে। এই নদীৰ ফালে পুৰা বহুত পানী আহিছে, ইয়াত গছ বাৰীবিলাক চব ভাঙি লৈ গৈ আছে আৰু ঘৰতো পানী সোমাই আছে। মানুহৰ বহুত অসুবিধা হৈ আছে। সেইটো কাৰণে আমালোকে ৰাতিপুৱা চাও খাব নোৱাৰিলো। এইটো ভেলুৱাটাৰ গাভৰু নদী বহুত পানী হৈছে, বহুত কষ্ট হৈছে আৰু মানুহবিলাক ৰাতিপুৱা চাও খাব নোৱাৰিলে। ঘৰ বাৰীত পানী সোমাই গৈছে, তথাপিও মানুহ ওলাব নোৱাৰে। বহুত পানী, এইবিলাকৰ পৰা বহুত পানী। নিউজ ডেস্ক, নিউজ ৱাইড অসম।